নমস্কাৰ। আজি আলোচনা কৰিবলৈ গৈ আছোঁ ফেষ্টিভেলছ অফ আছাম। গতিকে অসমৰ যিমানখিনি ফেষ্টিভেলছ আছে গোটেইখিনি আলোচনা কৰিবলৈ গৈ আছোঁ। তো এইটো ভিডিঅ'ত আপোনালোকে গোটেইখিনি কনচেপ্ট ক্লিয়াৰ হৈ যাব আৰু পৰীক্ষাৰ বাবে যিখিনি ইম্পৰ্টেণ্ট সেইখিনি কেৱল মাত্ৰ আপোনালোকে এই ভিডিঅ'টোত পাব। ঠিক আছে, বাকী এক্সট্ৰা কিছুমান এডিশ্যনেল ইনফৰমেশ্যন আছে, সেইখিনিও আপোনালোকৰ পৰীক্ষাৰ বাবে অতি ইম্পৰ্টেণ্ট হ'ব। সাধাৰণতে যেতিয়া আপোনালোকক এটা কাৰেণ্ট এফেয়াৰ্ছ ভিডিঅ' দিয়া হয়, এটা ফেষ্টিভেল ৰিলেটেড ভিডিঅ' এটা দিয়া হয়, তেতিয়া মানে গোটেইখিনি নাযায়, আপোনালোকে MCQ ৱেচ কৰে বস্তুখিনি। আমি দুটা হিচাপত আলোচনা কৰিব লাগিব। আমি যোনখিনি ছাবজেক্টিভ আছে ডিটেইলছত সেইখিনিও চাব লাগিব আৰু যোনখিনি MCQ সেইখিনিও কৰিব লাগিব। ঠিক আছে, ডিটেইলছত যদি আমি চাওঁ তেতিয়া আমি গোটেইখিনি কিছুমান কুৱেশ্যন মানে MCQ বনোৱা নাযায়, সেইখিনিও আমি গম পাম। এতিয়া বহুত ভিতৰৰ পৰা আজিকালি কুৱেশ্যন সোধে চব পৰীক্ষাতে, আৰু যদি MCQ কৰোঁ তেন্তে আমি যে কোনটো কেনেকৈ বাচিব লাগে সেই বস্তুখিনি গম পাম। গতিকে দুয়োটা ইম্পৰ্টেণ্ট, দুয়োটাই কৰিব লাগিব। ঠিক আছে, আপোনালোকে এই ভিডিঅ'টো চালে আপোনালোকে যোনখিনি আগতে প্ৰেক্টিছ কৰা নাই সেই কুৱেশ্যন কোনখিনি অহাৰ চান্স আছে সেইখিনিও গম পাব। গতিকে আপোনালোকে এই PDF-খিনি আপোনালোকে পাই যাব আমাৰ টেলিগ্ৰাম চেনেলত। জইন কৰি লওক এতিয়া গৈ কিনি। আৰু আপোনালোকে যদি প্ৰিমিয়াম নোটছ লাগে তেন্তে আপোনালোকে আমাৰ এই আছাম প্ৰিলিমছ ক্ৰেক যোনটো স্মাৰ্ট নোটছ, ইয়াৰ যোনটো পেকটো ল'ব পাৰে। নহ'লে আপোনালোকৰ যদি কাৰেণ্ট এফেয়াৰ্ছৰ নোটছ লাগে, 11 মান্থছৰ কম্পিলেশ্যন কৰা আছে আছামিজ। ঠিক আছে, আছামিজ বেছিক যিমানখিনি কুৱেশ্যন আছে, গতিকে যিমানখিনি কাৰেণ্ট এফেয়াৰ্ছ আছে গোটেইখিনি আমি কম্পিলেশ্যন কৰি কিনি কৰিছোঁ। আছামিজ আৰু ইংলিছ মিডিয়াম দুয়োটা ভাষাতে উপলব্ধ আছে। আছাম কাৰেণ্ট এফেয়াৰ্ছ বুলি এই PDF-খন আপোনালোকে আমাৰ তলত ডেছক্ৰিপশ্যনত গ'লে পাই যাব। নহ'লে আপোনালোকে আমাৰ ৱেবছাইট ভিজিট কৰিব পাৰে www.bdcoaching.in। www মাৰিব নালাগে, bdcoaching.com মাৰি দিব, .in মাৰি দিব, কম নহয়। তেতিয়া আপোনালোকে ডাইৰেক্ট পাই যাব আমাৰ ৱেবছাইটতে গোটেইখিনি PDF। ঠিক আছে, গোটেইখিনি কোৰ্চ পাই যাব, PDF পাই যাব। গতিকে এতিয়া ভিজিট কৰক আমাৰ ৱেবছাইটটো। গতিকে আলোচনা কৰিবলৈ গৈ আছোঁ আজি আমাৰ ফেষ্টিভেলছ অফ আছাম। তো ইয়াত অকল ইম্পৰ্টেণ্টখিনি আলোচনা কৰিম। ঠিক আছে, তাৰপিছত শিৱৰাত্ৰিটো চাই লওঁ আমি। শিৱৰাত্ৰি কেতিয়া পালন কৰা হয়? শিৱৰাত্ৰি পালন কৰা হয় দ্য নাইট অফ দ্য 14th লুনাৰ ডে, মানে চতুৰ্দশ তিথি ৰাতি, ফাগুন মাহৰ চতুৰ্দশ তিথিত এই শিৱৰাত্ৰি পালন কৰা হয়। তাৰপিছত শিৱৰাত্ৰি ক'ত ক'ত পালন কৰে? উমানন্দ মন্দিৰ, মহাভৈৰৱ মন্দিৰ যি তেজপুৰত আছে। তাৰপিছত মহামৃত্যুঞ্জয় ক'ত আছে? পুৰণি গুদামত আছে। তাৰপিছত শিৱদৌল, এইকেইটা স্থানত বিশেষকৈ শিৱৰাত্ৰি পালন কৰা হয় বহুত ডাঙৰ ডাঙৰকৈ। তাৰপিছত অশোকাষ্টমীটো কি হয়? অশোকাষ্টমী মাৰ্চ মাহত হয় আৰু এটা ৰিলিজিয়াছ ফেষ্টিভেল। লগতে অশোকাষ্টমীত কি বুলি জনা যায়? এই ব্ৰহ্মপুত্ৰ ৰিভাৰৰ জন্ম হৈছিল বুলি জনা যায়। ঠিক আছে, ইট ইজ বিলিভ ডেট অন দিছ ডে দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ ৱাজ বৰ্ণ। তাৰপিছত অম্বুবাচী মেলা প্ৰতিটো আহাৰ মাহত পালন কৰা হয়। প্ৰথম আহাৰৰ পৰা 7 দিনলৈকে পালন কৰা হয়। এই অম্বুবাচী মেলাটো, আহাৰ মাহটো হৈছে অসমীয়া কেলেণ্ডাৰৰ 3 নম্বৰটো মাহ, বহাগ, জেঠ, আহাৰ। গতিকে 7 নম্বৰ দিনলৈকে এই অম্বুবাচী মেলাটো পালন কৰা হয় আৰু প্ৰথম 3টা দিন আহাৰ 7 লাগে। ঠিক আছে, প্ৰথম 3টা দিন কি কৰা হয়? আৰ্থ বিকামছ ইম্পিয়ৰ ফৰ 3 days ডিউৰিং ন' ফাৰ্মিং ৱৰ্ক ইজ আণ্ডাৰটেকেন। গতিকে আহাৰ 7 লাগে বুলি কয় যে আহাৰ মাহৰ প্ৰথম 3টা দিনত মানে কোনো ধৰণৰ ফাৰ্মিং এক্টিভিটি কৰা নাযায়। ঠিক আছে, কাৰণ সেইটো টাইমত মাদাৰ আৰ্থ ইম্পিয়ৰ হৈ থাকে। তাৰপিছত 7 দিনলৈকে বাকী অম্বুবাচী মেলা পালন কৰা হয়। বহুত ডাঙৰ মেলা হয়। জন্মাষ্টমী, লৰ্ড কৃষ্ণ জন্মদিনত জন্মাষ্টমী পালন কৰা হয়। এই জন্মাষ্টমীৰ দিনটো অসমীয়া নামঘৰ, তাৰপিছত নামঘৰবোৰত কি হয়? নাম কৰা হয়, ভাওনা কৰা হয়। ঠিক আছে, আৰু বিভিন্ন ধৰণৰ থিয়ৰিটিকেল পাৰফৰ্মেঞ্চ কৰা হয় ইন অল আছাম ষ্টাইল। ঠিক আছে, মেডাম মে ফিটো হৈছে ইম্পৰ্টেণ্ট ৰিলিজিয়াছ ফেষ্টিভেল অফ আহোম। ঠিক আছে, আৰু এইটো 31st জানুৱাৰী অফ ইচ ইয়েৰ, প্ৰত্যেক বছৰ 31 জানুৱাৰী তাৰিখে মেডাম মে ফি পালন কৰা হয়। আৰু এই মেডাম মে ফিত পূৰ্বপুৰুষসকলক কি কৰে? এড্ৰেছ কৰে। ঠিক আছে, পূৰ্বপুৰুষসকলক মানে পূজা কৰা হয়। আৰু লগতে এই মেডাম মে ফিত কাক পূজা কৰা হয়? চ' ইট ইজ বেচিকেলি দ্য এনচেষ্টাৰ ৱৰশ্বিপ। আৰু ইয়াত আহোমসকলৰ যোনজন মেইন গড, ঠিক আছে, দ্য চুপ্ৰিম গড অফ হেভেন কি বুলি কয়? তেওঁলোকে লেংডন বুলি কয়। ঠিক আছে, LANGDON। গান শুনিছে চাগে, লেংডন ঐ কৈ আছে। লেংডন এইটো মানে চুপ্ৰিম গড অফ
সুপ্ৰিম কোৰ্ট। তাৰপিছত ভাদ মাহটো এটা মানে কি হয়, অস্পিচিয়াছ মান্থ হয়, কাৰণ এইটো মাহতে নামঘৰত কি কৰা হয়, নাম কীৰ্তন কৰা হয়, আৰু লগতে এই ভাদ মাহতে তিথি আৰু এনিভাৰ্চাৰী দুয়োটাই আছে অফ টু গ্ৰেট চেইন্টছ শংকৰদেৱা এণ্ড মাধৱদেৱা। ঠিক আছে। তাৰপিছত হোলীটো এটা ডাঙৰ ফেষ্টিভেল দৌল উৎসৱ হিচাপে পালন কৰা হয় বৰপেটা ডিষ্ট্ৰিক্টত। তাৰপিছত নেক্সট হৈ গ'ল এগ্ৰিকালচাৰেল বেষ্ট ফেষ্টিভেলছ কি কি আছে, বিহুটো হয়। বিহুটো এগ্ৰিকালচাৰেল বেষ্ট ফেষ্টিভেল, তিনিটা বিহু আছে, বহাগ বিহু, কাতি বিহু এণ্ড মাঘ বিহু। তাৰপিছত বহাগ বিহুৰ বিষয়টো জানোৱেই আমি, তো ফিৰ চাই লওঁ। আৰ্লি বহাগ বিহু চেলিব্ৰেটেড 7 days টুগেডাৰ এণ্ড ইটছ ডে হেড এ ডিফাৰেণ্ট নেম। গতিকে পুৰণি বহাগ বিহুটো 7 দিনীয়া বিহু হিচাপে পালন কৰা, 7টা বিহু থাকে, আৰু গোটেইকেইটা দিনেই এটা বেলেগ বেলেগ বিহু থাকে। নামকেইটা চাই লওঁ। গৰু বিহু মানে হৈছে ফৰ কাউচ, মানুহ বিহু হৈছে ফৰ মেনকাইণ্ড, তাৰপিছত তাঁতৰ বিহু হৈছে ফৰ লুমছ, গোসাই বিহু হৈছে ফৰ গডছ, তাৰপিছত নাঙলৰ বিহু হৈছে ফৰ ফ্লাগ, তাৰপিছত বিহু ফৰ এ ডমেষ্টিক এনিমেল, সেইটো ঠিক আছে। তাৰপিছত হৈ গ'ল আৰু এটা একদম কনক্লুডিং ডেটো কি কৰা হয় বিহুৰ, সেইটো চেৰা বিহু, মানে শেষৰটো বিহুৰ নাম হৈছে চেৰা বিহু। তো এইটো মনত থাকিবলগীয়া কথা, বেলেগ একো নাই। আৰু আহোম যেতিয়া ৰুল আছিল, এই আহোম যুগতে আহোমে যেতিয়া ৰাজত্ব কৰিছিল, সেইটো সময়তে এই বিহুৱে বিশেষ মৰ্যাদা লাভ কৰে। ঠিক আছে। আৰু ৰংঘৰ বাকৰিত বিভিন্ন ধৰণৰ বিহু সময়ত খেল খেলোৱা হয়, যেনেকৈ আগৰ পুৰণা দিনত এনচিয়েণ্ট গ্ৰীচত অলিম্পিয়াড হৈছিল। এনচিয়েণ্ট গ্ৰীচত আগতে কি আছিল, অলিম্পিয়াড হৈছিল, সেইটো নিচিনাই ছেইম ৰংঘৰ বাকৰিত বিভিন্ন ধৰণৰ গেমছ হয় বিহু সময়ত। ঠিক আছে। বাফেলো ফাইট, কক ফাইট, বুলবুলি চৰাই ফাইট, আৰ্ম ৰেচলিং আদি ধৰণৰ খেল হৈছিল। আৰু শেষৰটো বিহুক কি বুলি কোৱা হয়, চেৰা বিহু বুলি কোৱা হয়। ঠিক আছে। 7টা বিহু আছে যে, 7টা বিহু শেষৰটো বিহুক চেৰা বিহু বুলি কোৱা হয়। এতিয়া আমি চাই লওঁ কাতি বিহু। কাতি বিহুটো কি কাৰণে পালন কৰা হয়, কাৰণ সেইটো টাইমত মানে ভঁৰালত ধান নাথাকে, কঙালি থাকে, আৰু সেইটো কাৰণে এইটো কঙালী বিহু বুলি জনা যায়। গতিকে অবজাৰ্ভ টুৱাৰ্ডছ দ্য এণ্ড অফ দ্য আহিন মাহৰ শেষৰ ফালে পালন কৰা হয়। তাৰপিছত আহিনটো হৈ গৈছে এইটো আহিন কাতি, 6 months অফ দ্য আছামিজ কেলেণ্ডাৰ। ঠিক আছে। প্ৰথমতে হৈ গ'ল বহাগ, জেঠ, আহাৰ, শাওন, ভাদ, আহিন, কাতি। ঠিক আছে। তো এইটো 6 নম্বৰ মাহটো হয় আহিন, আৰু 7 নম্বৰ মাহটো হ'ল আছামিজ কেলেণ্ডাৰৰ কাতি। তাৰপিছত এই কাতি মাহত কি কৰা হয়, এই চাকি দিয়া হয়। ঠিক আছে। লাইটিং চাকিজ দিয়া, আৰ্থ এণ্ড লেম্প দিয়া হয় আণ্ডাৰ তুলসী। ঠিক আছে। ব্লেক যোনটো তুলসী গছৰ তলত চাকি দিয়া হয়। তাৰপিছত কাতি বিহু ইজ দ্য টাইম ৱেন গ্ৰীনেৰী ইজ এম্পটি, হেন্স দ্য লেণ্ডিং দ্য নেম অফ কঙালী বিহু। গতিকে কৈছিলোঁ যে ভঁৰালত তেতিয়া ধান নাথাকে, গ্ৰেনেৰীবোৰ এম্পটি হৈ থাকে, গতিকে সেই বিহুটোক কঙালী বিহু বুলিও জনা যায়। তাৰপিছত নেক্সট হৈ গ'ল মাঘ বিহু। মাঘ বিহুত আমি কি কৰোঁ, মেজি জ্বলাওঁ, আগদিনাখনক উৰুকা বুলি কোৱা হয় মাঘ বিহুৰ। গোটেইকেইটা বিহুৰে আগদিনাখনক উৰুকা বুলি কয়। তাৰপিছত হৈ গ'ল মাঘ বিহুত মেজি জ্বলোৱা হয়। ঠিক আছে। আৰু এইটো কি হয়, এটা বেচিকেলি হাৰ্ভেষ্টিং ফেষ্টিভেল। ঠিক আছে। হাৰ্ভেষ্টিং অফ গ্ৰেইনছ ইজ ইউজুৱেলি হেল্ড ইন দ্য 14 and 15 জানুৱাৰী। গতিকে এইটো এটা হাৰ্ভেষ্টিং ফেষ্টিভেল হয় মাঘ বিহুটো। তাৰপিছত হৈ গ'ল যে এই মানে মাঘ বিহুত কি কৰা হয়, মেজি জ্বলোৱা হয়। ঠিক আছে। মেজি যেতিয়া জ্বলাই, তাৰ মেজিৰ যোনখিনি এছেছখিনি হ'ব, এছেছ মানে কি, যোনখিনি ছাই ওলাব, মেজি জ্বলালেতো ছাই হ'বই, সেই ছাইখিনি এই যোনখিনি খেতি পথাৰত মানে ফাৰ্টিলিটি হিচাপে কাম কৰে বুলি কৈছে। ঠিক আছে। ফাৰ্টিলিটি অফ দ্য চইল হিচাপে কাম কৰে। তো সেইটোৱে। নেক্সটটো হৈ গ'ল মেনি গেমছ অফ প্লেড কিপিং দ্য স্পিৰিট অফ দ্য বিহু এলাইভ। গতিকে এই বিহু সময়ত বিভিন্ন ধৰণৰ খেল খেলোৱা হয়, ম'হ যুঁজ, বুলবুলি চৰাই যুঁজ। এইবোৰ বৰ্তমান বাৰু মানে এখন বিধেয়ক আনিব চেষ্টা কৰিছিলে মানে অসম বিধানসভাই, কিন্তু চুপ্ৰিম কোৰ্টে এইবোৰ ওপৰত বেন কৰি থৈছে। এনিমেল ফাইট, বুলবুলি ফাইট, বাফেলো ফাইট, এইবোৰ ওপৰত। নেক্সট চাব ফেষ্টিভেল অফ দ্য স্পেচিফিক ট্ৰাইবছ এণ্ড কমিউনিটিজ। গতিকে কোনটো ট্ৰাইবে কি কি ফেষ্টিভেল পালন কৰে চমুকৈ চাই লওঁ। দ্য বড়ো ট্ৰাইবে পালন কৰে বৈশাগু,
এইটো এটা নিউ ইয়াৰ আৰু এগ্ৰিকালচাৰেল মানে কি হয় ফেষ্টিভেল হয় বড়োসকলৰ। তাৰপিছত দুমাহী পালন কৰে উইণ্টাৰ হাৰ্ভেষ্ট ফেষ্টিভেল হয়। তাৰপিছত মিচিং ট্ৰাইবে পালন কৰে আলি আই লৃগাং আৰু লগতে পৰাগ। ঠিক আছে। তাৰপিছত কাৰ্বিসকলে পালন কৰিলে ৰংকেৰ আৰু চমাংকান। তাৰপিছত নেক্সট ডিমাচাসকলে পালন কৰে বুচু ডিমাচা। ঠিক আছে। আৰু এই বুচু ডিমা ফেষ্টিভেলত কি কৰে, এই বাইডিমা ডেন্স এইটো নচা হয়। ঠিক আছে। তাৰপিছত ৰাভা ট্ৰাইবে কি কৰে, বাইখোটো হৈ গ'ল ৰাভাসকলৰ, আৰু বাথৌটো হৈ গ'ল এটা পূজা, এইটো বড়োসকলৰ। ঠিক আছে। আৰু দ্য ভিব্ৰেণ্ট এনুৱেল এগ্ৰিকালচাৰেল ফেষ্টিভেল অবজাৰ্ভ এৰাউণ্ড লেট মে আৰ্লি জুন। ইট ইনক্লুডছ দ্য ট্ৰেডিশ্যনেল ৱৰ্শ্বিপ অফ বিকো পূজা টু ৰিকুৱেষ্ট দ্য বাউণ্টিফুল হাৰ্ভেষ্ট এলং উইথ ফায়াৰ ডেন্স। গতিকে এই বাইশ ফেষ্টিভেলত ফায়াৰ ডেন্স কৰা হয় আৰু বিকো পূজা কৰা হয়, মনত হ'ব। আৰু তিৱা লালুংসকলে পালন কৰে ৱাংচুৱা আৰু খেলচাৱা। খেলচাৱাটো প্ৰতি 5 বছৰ মূৰে মূৰে উদযাপন কৰা হয়, আৰু ৱাংচুৱাটো এনুৱেলি ফেষ্টিভেল হয়। তাৰপিছত দেউৰীসকলে পালন কৰে চু পূজা আৰু পাতি বিহু। ঠিক আছে। তাৰপিছত বহাগ বিহু পালন কৰে দেউৰীসকলে। সোণোৱাল কছাৰীসকলে পালন কৰে হাচালি বিহু আৰু লগ বিহু, আৰু এটা পালন কৰে লক্ষ্মী তুলনী সভা। গাৰোসকলে কি পালন কৰে, গাৰোসকলে পালন কৰে ৱাংগালা ফেষ্টিভেল। এই ৱাংগালা ফেষ্টিভেলক আৰু এটা নাম দি জনা যায়, সেইটো হৈছে ফেষ্টিভেল অফ 100 ড্ৰামছ। তাৰপিছত হামাৰ, কুকি আৰু ডিমাচাসকলে পালন কৰে চাপাচাৰ কুট। ঠিক আছে। আৰু ইয়াত ডিমাচাসকলে এই বসু ডিমাও পালন কৰে, আৰু লগতে চাপচাৰ কুট এই উৎসৱটিও পালন কৰে হামাৰ, কুকি আৰু ডিমাচাসকলে। তাৰপিছত টি ট্ৰাইবসকলৰ প্ৰধান উৎসৱ হৈছে কৰম পূজা, আৰু এটা হৈছে টুচু পূজা। কৰম পূজাটো পালন কৰা হয় ভাদ মাহত, আৰু টুচু পূজা পালন কৰা হয় কেতিয়া, পুহ মাহত। ঠিক আছে, পুহ মাহত। তাৰপিছত এতিয়া চাই লওঁ আমি ছ'চিয়েলি ৰেকগনাইজ ফেষ্টিভেল কিছুমান আছে, আৰু যেনে প্ৰি-বাৰ্থডে, মেৰিজ, বাৰ্থ এনিভাৰ্চাৰী এইবোৰত কৰা হয়। তো গতিকে বাৰ্থ চেৰিমনীবোৰৰ ভিতৰত এটা জানিবলগীয়া, সেইটো হৈছে হুদি। ঠিক আছে। তাৰপিছত অন্নপ্ৰসন্ন, যেতিয়া প্ৰথমবাৰৰ বাবে কেঁচুৱাটোক মুখত ভাত দিয়া হয়, যেতিয়া 5th, 7th নহ'লে 9th মান্থ ফ্ৰম দ্য বেবিজ বাৰ্থ। তো এইটো সময়ত প্ৰথমবাৰৰ বাবে যেতিয়া ডেলিচিয়াছ ফুড আৰু লগতে ৰাইচ প্ৰিপেয়াৰ কৰা হয় বাচ্ছাটোৰ কাৰণে, সেইটো কোৱা হয় অন্নপ্ৰসন্ন। চূড়াকৰণ হৈছে কি, চূড়াকৰণটো কেতিয়া পালন কৰে, ব্ৰাহ্মণসকলে পালন কৰে বিশেষকৈ 9 নম্বৰ দিনা, 9 days after it is born। কেঁচুৱা এটা জন্ম হোৱা 9 দিনৰ দিনা চূড়াকৰণ কৰা হয়। তাৰপিছত তুলনী বিয়াটো পিউবাৰ্টি চেৰিমনী হয়, যেতিয়া এগৰাকী ছোৱালীয়ে পিউবাৰ্টি গেইন কৰে ফৰ দ্য ফাৰ্ষ্ট টাইম। ঠিক আছে। তেতিয়া এই তুলনী বিয়া পতা হয় অসমীয়া সমাজত। উপনয়নটো হৈছে থ্ৰী চেৰিমনী, লঘোণ দিয়া বুলি কয় যে এইটো, ব্ৰাহ্মণ কমিউনিটিৰ মাজত এইটো পালন কৰা হয়। ঠিক আছে। এটা লঘোণ পিন্ধা হয়। ঠিক আছে। এ বয় ইজ ইনভেষ্টেড উইথ দ্য চেক্ৰেড থ্ৰিড বাই দ্য এজ অফ 12 years or so in the special ceremony called উপনয়ন according to the Vedic rites। তাৰপিছত মেৰিজ চেৰিমনী কি আছে, জোৰোণটো হৈছে যেতিয়া এই গিফ্ট দিয়া হয় ব্ৰাইডক, মানে কইনাজনীক গিফ্ট দিয়া হয় দৰা ঘৰৰ ফালৰ পৰা, উইথ অল অৰ্নামেণ্টছ, গোটেইখিনি গহনা দিয়া হয়, কাপোৰ দিয়া হয়, তাৰপিছত স্পেচিয়েলি সেন্দুৰ, সেইবোৰ পাউডাৰ, মানে গয়েল যিমানখিনি মেকআপৰ বস্তু চব দিয়া হয়, সেইখিনিক জোৰোণ বুলি কোৱা হয়। তাৰপিছত আদিবাসটো হৈ গৈছে এইটো প্ৰিভিয়াছ নাইটত পালন কৰা হয়। ঠিক আছে। তাৰপিছত হৈ গৈছে আঠমঙলাটো, হৈছে 8 দিনৰ দিনা পালন কৰে। ঠিক আছে। যেতিয়া কইনাজনী ৰিটাৰ্ণ হয় তেখেতৰ মাকৰ ঘৰলৈ আফটাৰ দ্য 8 days of her wedding। তো সেইটো হৈছে আঠমঙলা, 8 দিনৰ দিনা ঘৰলৈ যায় কইনাগৰাকী, নিজৰ মানে মাকৰ ঘৰলৈ যায়। তাত বিয়ানাম কি জানো, আমি জোৰাৰ নাম জানো, এইটো বিয়া সময়ত মানে জোকাই মেলি যোনটো পাৰফৰ্ম কৰা হয়। তাৰপিছত হৈ গৈছে খুবাখুবিটো হৈ গৈছে 3rd day ফ্ৰম দ্য মেৰেজ। সেইটো কাৰ ঘৰত, গ্ৰুমছৰ হাউচত, মানে দৰাৰ ঘৰত বিয়াৰ 3 দিনৰ দিনা এই খুবাখুবিটো পালন কৰা হয়।
তাৰপিছত এটা কথা জানিবলগীয়া যে আছামিজ কালচাৰত এই যোনটো ডাউৰি বস্তুটো নাই, দহেজ বুলি কয় যে যৌতুক প্ৰথা নাই, কিন্তু কইনাজনীৰ পেৰেণ্টছে ডিচিজন ল'ব পাৰে তেনেকৈ যদি কিবা কইনাজনীৰ নতুন লাইফটো আৰম্ভ কৰিবলৈ এটা নতুন মানে নোটৰ সৈতে টু ষ্টাৰ্ট হাৰ নিউ লাইফ অন এ নিউ নোট, তেখেতক কেতিয়াবা গিফ্ট কিছুমান দিয়ে লাইক ফাৰ্নিচাৰ্ছ ভেচেলছ তেনেকুৱা। বাট ইট ইজ ফুল্লি ডিপেণ্ড অন দ্য ব্ৰাইডছ পেৰেণ্ট। একো ডিমাণ্ড নাথাকে ল'ৰা ঘৰৰ পৰা, এইটো মানে এই কালচাৰটো নাই মানে হেৰি কোনটো ডাউৰি কালচাৰটো অসমীয়া সমাজত, সেইটো এটা ভাল কথা। তাৰপিছত মেৰিজ চেৰিমনি, এতিয়া বড়োসকলৰ মাজত মেৰিজ চেৰিমনি কিছুমান আছে। তাৰপিছত আহোমসকলৰ মাজত চকলং বিয়া হয়, য'ত কি হয় 100 এগছি চাকি দিয়া হয়, ঠিক আছে, 101 আৰ্থ এণ্ড লেম্পছ। তাৰপিছত হৈছে মিচিং কমিউনিটি মেৰিজবোৰ হিন্দুসকলৰ ৰিচুৱেল নিচিনা পালন কৰা হয়। দেউৰীসকলৰ এটা স্পেচিয়েল গোত্ৰ আছে, সেই গোত্ৰ চাই মেলিহে বিয়া দিয়া হয়, ঠিক আছে। আৰু বেউৰীসকলৰ মাজত কি আছে, উইডৰ ৰেমেৰেজটো এলাও আছে, আৰু কিন্তু ডাইভৰ্চটো ৰেষ্ট্ৰিক্ট হৈছে, ডাইভৰ্চ দিব নোৱাৰে দেউৰীসকলৰ মাজত। তাৰপিছত কাৰ্বিসকলৰ মাজত এই ইলিচিট লাভটো প্ৰতি ষ্ট্ৰিক্ট হয়, ঠিক আছে। তাৰপিছত ৰাভাসকলৰ উইডৰ ৰিমেৰেজ আৰু ডাইভৰ্চ দুটাই প্ৰেক্টিছ হয়, ঠিক আছে। ডাইভৰ্চো দিব পাৰে, ৰিমেৰেজো হয়, উইডৰ ৰিমেৰেজো হয়। তিৱাসকলৰ মাজত কি হয়, তেওঁলোকে হিন্দু ৰিচুৱেলসমূহে ফ'ল' কৰে। তো এইখিনি আছিলে শ্বৰ্টকৈ। এতিয়া আমি চাম MCQ খিনি, ঠিক আছে। তো MCQ খিনি কৰাৰ আগতে আপোনালোকে এই যোনখিনি যদি কোৰ্চটো ল'ব বিচাৰিছে আমাৰ, এই কোৰ্চটো কাৰেণ্ট এফেয়াৰ্ছ কোৰ্চ, অসম কাৰেণ্ট এফেয়াৰ্ছ ইজি ফৰ মাল্টিপল ৰিভিজন। আপোনালোকে বাৰে বাৰে ৰিভিজন কৰিব পাৰিব। অতি শ্বৰ্ট নোটছ হিচাপে এইখিনি বনোৱা হৈছে, যেনেকৈ টপাৰ্ছে নোটছ তৈয়াৰ কৰে সেইটো ষ্টাইলতে বনোৱা হৈছে। আপোনালোকে পৰীক্ষাত বাৰে বাৰে ৰিভিজন কৰিব পাৰিব এই নোটছখিনি। আৰু নিলক 149 ৰুপিজ, আপোনালোকৰ পৰীক্ষাটো 2 নম্বৰ হ'লেও বেছিকৈ পাব। বাৰে বাৰে ৰিভিজন কৰি আপোনালোকৰ একদম ধুনীয়াকৈ গোটেইখিনি মনত থাকি যাব। আৰু এগাল বাল্কি যিখন ইনফৰমেশ্যন দিয়া নাই, অকল যোনখিনি ইম্পৰ্টেণ্ট সেইখিনিয়ে ভৰোৱা হৈছে ইয়াত। আৰু এই ই বুকটো ল'বলৈ হ'লে আমাৰ ৱেবছাইটত ভিজিট কৰক, তাত গৈ আপোনালোকে ল'ব পাৰিব, নহ'লে তলত ডেছক্ৰিপশ্যনত লিংক আছে। আৰু ৱেবছাইটটো হৈছে bdcoaching.in বুলি চাৰ্চ কৰিলে ওলাই যাব গুগলত। তাৰপিছত নেক্সট আমি এতিয়া আমাৰ কিখিনি MCQ খিনি, ঠিক আছে। তলত দিছে কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্ট ৰিগাৰ্ডিং দ্য অম্বুবাচী মেলা। অম্বুবাচী মেলাৰ ক্ষেত্ৰত সোধা হৈছে কুৱেশ্যন। আৰু এইখিনি যদি PDF লাগে আপোনালোকে তলত যাওক, আমাৰ টেলিগ্ৰাম চেনেলত পাই যাব। ইট ইজ চেলিব্ৰেটেড ইন দ্য আছামিজ মান্থ অফ আহাৰ, গতিকে অসমীয়া আহাৰ মাহত পালন কৰা হয়, ডেট ইজ কাৰেক্ট। তাৰপিছত ইট ছিগনিফাইজ দ্য এনুৱেল মেনষ্ট্ৰুৱেশ্যন অফ দ্য গডেছ কামাখ্যা ডিউৰিং দ্য আৰ্থ ইজ বিলিভ টু বি ইম্পিয়ৰ ফৰ 3 days, ডেট ইজ অলছ' কাৰেক্ট। গতিকে এইটোতো কাট খাই গ'ল 2 নম্বৰটো। তাৰপিছত 3 নম্বৰটো ইয়াত 2টো নাই, যিহেতু কাট খাই গ'ল। 3 নম্বৰটো আমি চাই লওঁ। 3 নম্বৰটো কি দিয়া আছে, যে অল ফাৰ্মিং ৱৰ্কছ ইজ ষ্ট্ৰিক্টলি প্ৰহিবিটেড ডিউৰিং 3 days। এই যোনটো 3 দিন যে আহাৰ হাত লাগে, সেই আহাৰ হাতত ফাৰ্মিং ৱৰ্কো কৰা নাযায় বুলি কৈছে, ডেট ইজ অলছ' কাৰেক্ট। গতিকে অপশ্যন নাম্বাৰ ডি ইজ কাৰেক্ট হৈ যাব। তাৰপিছত নেক্সটটো হৈ গ'ল যে মেটছ দ্য ফলোইং, গতিকে মিচিংসকলে কি পালন কৰে, আলি আই লৃগাং পালন কৰে। নেক্সট হৈ গ'ল কাৰ্বিসকলে পালন কৰে ৰংকেৰ, ঠিক আছে। ডিমাচাসকলে পালন কৰে বুচু ডিমাচা, গতিকে লগত মিলিব 4। A4 ইয়াত নাই, এইটো গ'ল। A4 ইয়াত আছে, A4 ইয়াত নাই, এইটো গ'ল। নেক্সটটো কাৰ্বি লগত বি লগত মিলিছে 4টো, B4টো মিলিছে ইয়াত, B4 আছেনে নাই, গতিকে এইটো কাট খাই গ'ল। অপশ্যন নম্বৰ ডি। 1 ছেকেণ্ড। এইটো অলপ খেলি মেলি হ'ল, ঠিক আছে। A3 আছিলে, ঠিক আছে। মিচিংসকলৰ যিহেতু আলি আই লৃগাং A3 হয়, গতিকে A3 এইটো আছে, A3 ইয়াত নাই, এইটো গ'ল। A4 আছে ইয়াত, এইটো গ'ল, ঠিক আছে। এতিয়া নেক্সট হৈ গ'ল বি লগত 4 মিলি আছে, B4 ইয়াতো আছে, B4 ইয়াতো আছে। নেক্সট ডিমাচাসকলৰ কি বুচু, C লগত 1 মিলিছে, C1 ইয়াত আছে, এইটো ঠিক আছে।
C1 ইয়াত নাই, গতিকে অপশ্যন এ ইজ কাৰেক্ট হৈ যাব। আৰু গাৰোসকলে পালন কৰে কি ৱাংগালা ফেষ্টিভেল, যাক 100 ড্ৰামছ ফেষ্টিভেল বুলি জনা যায়। তাৰপিছত নেক্সটটো হৈ গ'ল ইন দ্য কণ্টেক্স অফ দ্য আছামিজ কালচাৰ হোৱাট ডাজ দ্য টাৰ্ম চমাংকান, চমাংকানটো কোলে পালন কৰে, এইটো পালন কৰে কাৰ্বিসকলে। ঠিক আছে, তো কাৰ্বিয়াত দেখিলে বেলেগত কমিউনিটি আছে, তিৱা আছে, বড়ো আছে, আহোম আছে, গতিকে কাৰ্বি দেখিলে কাৰ্বি চমাংকানসকলে পালন কৰে, গতিকে এইটো বেলেগ পঢ়িব দৰকাৰ নাই, কাৰ্বি দেখিলে ডাইৰেক্ট টিক মাৰি দিওঁ। তাৰপিছত নেক্সটটো হৈ গ'ল যে কনচিডাৰ দ্য ফলোইং এজাৰজন এণ্ড ৰিজন, এজাৰজন আৰু ৰিজন সুধিছে। এজাৰজনটো হৈছে কাতি বিহু, ইজ অলছ' ৱাইডলি নন এজ দ্য কঙালী বিহু, গতিকে কঙালী বিহু হিচাপে জনা যায়, ডেট ইজ কাৰেক্ট। গতিকে এ ইজ ইয়াত ফলছ বুলি লিখা আছে হয় নাই, গতিকে এইটো নহ'ব। তাৰপিছত বি ৰিজনটো কৈছে ইট ইজ চেলিব্ৰেটেড ডিউ টু ডিউৰিং দ্য টাইম অফ দ্য ইয়েৰ ৱেন ফাৰ্মাৰ্ছ গ্ৰেনেৰিজ আৰ এমটি, গতিকে এইটো কাৰেক্ট হয়। ফাৰ্মাৰ্ছৰ গ্ৰেনেৰীসমূহ ভঁৰালসমূহ খালী হৈ থাকে এইটো সময়ত, কাতি বিহুৰ সময়ত, আৰু লগতে মাটি চাকি দিয়া হয় বুলি কৈছে। ঠিক আছে, গতিকে ডেট ইজ অলছ' কাৰেক্ট হৈ যাব, আৰু ইট ইজ দ্য কাৰেক্ট এক্সপ্লেনেশ্যন অফ এ, গতিকে অপশ্যন বি ইজ কাৰেক্ট হৈ যাব। তাৰপিছত নেক্সটটো আমি চাওঁ যে গৰু বিহুৰ ওপৰত। গৰু বিহু নহয়, কি আছিলে এইটো, বহাগ বিহুৰ ওপৰত দিছে। উইথ আ ৰেফাৰেঞ্চ টু দ্য ট্ৰেডিচনেল ডেজ অফ বহাগ বিহু হুইচ ডে ইজ ফলোইং ইনকাৰেক্টলি মেটচ বুলি কৈছে। গতিকে গৰু বিহু মানে হৈছে বিহু অফ কাউজ, ঠিক আছে। বিহু অফ লুমছ, ডেট ইজ অলছ' কাৰেক্ট। মানুহ বিহু মানে হৈছে কনক্লুডিং অফ বিহু, এইটো নহয়, এইটো বিহু অফ মেনকাইণ্ডক হৈছে মানুহ বিহু, গতিকে কনক্লুডিং অফ বিহু এইটো হৈছে কি চেৰা বিহু, গতিকে এইটো কাৰেক্ট হৈ যাব, কাৰণ ইনকাৰেক্টলি কৈছে। ঠিক আছে, ইনকাৰেক্টলি মেথড মানুহ চেৰাব, এইকেইটা মিলি আছে। তাৰপিছত হৈ গৈছে যে দ্য ফেষ্টিভেল অফ মেডাম মেফি কথা সুধিছে, কালত জড়িত হৈ আছে, সেইটো আমি চবলৈ জানো আহোম কমিউনিটিৰ লগত, এনচেষ্টাৰ ৱৰশ্বিপ বাই দ্য আহোম কমিউনিটি, অপশ্যন চি ইজ কাৰেক্ট হৈ যাব। কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্ট এবাউট দ্য বাইখো, বাইখোটো কোনে পালন কৰে, বাইখোটো পালন কৰে কোনে, ৰাভাসকলে, ডেট ইজ কাৰেক্ট। গতিকে এইটো কাট খাই গ'ল, দুইটো 2 অনলি আছে। তাৰপিছত এইটো হৈ গ'ল, ডিটো কাট খাই গ'ল। এতিয়া নেক্সটটো চাওঁ, ইট ইনভলভছ দ্য ট্ৰেডিশ্যনেল ৱৰশ্বিপ নন এজ দ্য বিকো পূজা এণ্ড ফিচাৰ ফায়াৰ ডেন্সেছ, গতিকে বিকো পূজা বাইকত পালন কৰা হয়, গতিকে সেইটো কাৰেক্ট হৈ যাব, অপশ্যন চি বথ কাৰেক্ট। তাৰপিছত দৌল উৎসৱৰ কথা সোধা হৈছে, দৌল উৎসৱটো ক'ত পালন কৰা হয়, সেইটো পালন কৰা হয় বৰপেটা ডিষ্ট্ৰিক্টত, অপশ্যন বি কাৰেক্ট। নেক্সট দ্য 101টা আৰ্থ এণ্ড লেম্প কোনটো মেৰিজ ৰিচুৱেলত, মানে কোনটো কমিউনিটিৰ মেৰিজ চেৰিমনিত 101টা আৰ্থ এণ্ড লেম্প জ্বলোৱা হয় বুলি কৈছে, চাকি দিয়া হয়, চকলং বিয়া আহোমসকলৰ। তাৰপিছত অশোকাষ্টমী দিনাখন ব্ৰহ্মপুত্ৰ ৰিভাৰৰ লগত জড়িত কোনটো ইয়াত তলত ষ্টেটমেণ্ট কাৰেক্ট হৈ আছে বুলি সুধিছে, সেইটো হৈ গৈছে ইট ইজ বিলিভ টু বি দ্য ডে দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ বৰ্ণ, গতিকে অশোকাষ্টমীতে ব্ৰহ্মপুত্ৰ ৰিভাৰৰ জন্ম হৈছিল বুলি বিশ্বাস কৰা হয়। তাৰপিছত ডিউৰিং দ্য মাঘ মাহৰ যোনটো যে মেজি জ্বলাই কিনি যোনখিনি তাৰ খাৰ যে ছাই থাকি যায়, সেইখিনিয়ে কি কৰে বুলি কৈছে, সেইখিনি কিয় এগ্ৰিকালচাৰত মানে কি কৰে বুলি এটা ৰিলিজিয়াছ বিলিভ কৰা হয়, সেইটো হৈছে এই খাৰখিনিয়ে যে মেজি জ্বলাওঁ আমি, মেজিৰ পৰা যোনখিনি খাৰ উৎপন্ন হয় সেইখিনি আমি খেতি পথাৰত যেতিয়া পায়, সেইটো যোনখিনি খেতিৰ মাটি আছে তাৰ উৰ্বৰতা বৃদ্ধি কৰে, চইল ফাৰ্টিলিটি বঢ়াই, ইনক্ৰিজ কৰে। তাৰপিছত নেক্সট মিলাব দিছে মেথছ লিষ্ট এ লগত লিষ্ট বি, গতিকে জোৰোণটো কি হয়, জোৰোণটো আচলতে গিফ্টিং দ্য অৰ্নামেণ্টছ, কইনাগৰাকীক দৰা ঘৰৰ পৰা জোৰোণ দিয়া মানে গিফ্ট কিছুমান দিয়া হয়, তেখেতৰ মেকআপৰ গোটেইখিনি বস্তু হওক, কাপোৰ কানি হওক, গোটেইখিনি কইনা সাজিবলৈ যি যি বস্তু থাকে গোটেইখিনি দিয়া হয় দৰা ঘৰৰ পৰা জোৰোণ। তোলনি বিয়াটো হৈছে পিউবাৰ্টি শ্ৰেণীবৰণী, যেতিয়া এগৰাকী ছোৱালীয়ে পিউবাৰ্টি এটেইন কৰে ফৰ দ্য ফাৰ্ষ্ট টাইম, তোলনি বিয়া পতা হয়। গতিকে এ লগত মিলিব 4, ইয়াত A4টো মিলি আছে, তাৰপিছত A4 নাই, কাট খাই গ'ল, A4 মিলি আছে, A4 নাই, কাট খাই গ'ল। ঠিক আছে, এতিয়া এ আৰু চি মাজত কোনোবা এটা হ'ব আৰু। তাৰপিছত তোলনি বিয়া
বিটো মিলি আছে 1 লগত, ইয়াত B1 আছে B1 নাই, গতিকে অপশ্যন এটো কাৰেক্ট, বাকী চাব দৰকাৰেই নাই। তাৰপাছত which of the following festival is celebrated only one every 5 years, গতিকে প্ৰত্যেক 5 বছৰ মূৰে মূৰে তলৰ কোনটো উৎসৱ পালন কৰা হয়, এইটো হৈছে খেলচোৱা। পৰাগটো হৈছে মিচিংসকলৰ, তাৰপিছত খেলচোৱাটো হৈ গৈছে কাৰ, তিৱাসকলৰ। ৱাংচু তিৱা লোকসকলৰে হয়, কিন্তু দুমাচিটো তিৱাসকলৰ নহয়, গতিকে খেলচোৱাটো প্ৰত্যেক 5 বছৰ মূৰে মূৰে পালন কৰা হয়। তাৰপিছত নেক্সট হৈ গ'ল আকাশ বন্তি কিহৰ কাৰণে দিয়া হয় সুধিছে। ইট ইজ এন আৰ্থেন লেম্প লিট অন দ্য লং চিলভাৰ বেম্বো, গতিকে ডেট ইজ কাৰেক্ট। এইটো এটা আকাশৰ চাকি, এটা লং চিলভাৰ বেম্বত দিয়া হয় আকাশৰ চাকি, মানে আকাশ বন্তি। তো ইয়াত বিটো গ'ল। তাৰপিছত নেক্সটটো কাৰেক্ট সুধিছে। তাৰপিছত নেক্সট হৈ গ'ল ইট ইজ এ লিট ডিউৰিং দ্য বহাগ বিহু। বহাগ বিহুত আকাশ বন্তি দিয়া নহয়, কাতি বিহুত দিয়া হয়, গতিকে দুইটো কাট খাই গ'ল, দুইটো ইয়াত আছে, এইটো কাট খাই গ'ল, ইয়াতো 2 আছে, এইটো কাট খাই গ'ল, গতিকে অট'মেটিকলি অপশ্যন চি কাৰেক্ট হৈ গ'ল, টাইম বাচি গ'ল। এনেকৈ কৰা হয় মানে কুৱেশ্যনবোৰ পৰীক্ষাত। তো চাবচাৰ্কুটটো আমি জানো কোন কোন কমিউনিটিয়ে পালন কৰে, সেইটো হৈছে হামাৰ, কুকি এণ্ড মিজো, এই তিনিটাই এই চাবচাৰ্কুট পালন কৰে, আৰু ডিমাচাসকলেও কৰে, ঠিক আছে। তাৰপিছত মেৰিজ কাষ্টমছ অফ হুইচ ট্ৰাইবেল কমিউনিটি ষ্ট্ৰিক্টলি প্ৰহিবিট দ্য লাইটিং অফ হোম, গতিকে হোম পূজা কোনটো তলৰ কমিউনিটিয়ে নকৰে, আৰু লগতে তেখেতসকলৰ কি কৰে, তেওঁলোকে হিন্দু কমিউনিটিৰ হয়, বাট হিন্দুৰ যোনটো হোম দেৱক যে অগ্নিক পূজা কৰা হয় সেইটো নকৰে। ইয়াৰ আনচাৰটো হ'ব অপশ্যন নাম্বাৰ চি, তিৱা লোকসকলে হোম পূজা নকৰে। তাৰপিছত হৈ গৈছে একৰ্ডিং টু হিষ্ট্ৰিকেল ৰেকৰ্ডছ ফেষ্টিভেল বিহু গেইন ইটছ প্ৰিভেলেন্স শ্বেপ, গতিকে বিহুৱে কোন সময়ত কাৰ ৰাজত্ব কালত মৰ্যাদা লাভ কৰে নিজৰ, সেইটো হৈছে আহোমৰ যুগত, ঠিক আছে, দ্য আহোম কিংছ, ৰাইট আনচাৰ হৈ যাব। নেক্সট হৈ গ'ল দ্য হুইচ মান্থ অফ আছামিজ কেলেণ্ডাৰ ইজ কনচিডাৰ্ড হাইলি অস্পিচিয়াছ হল ফৰ হল্ডিং নাম, গতিকে অস্পিচিয়াছ মানে কি, অস্পিচিয়াছ মানে হৈছে শুভ, গতিকে নামৰ বাবে কোনটো মাহত নাম কীৰ্তন কৰা হয় অসমীয়া লোকসকলে, আৰু লগতে মাধৱদেৱ আৰু শংকৰদেৱৰ তিথি আৰু উৎসৱ আছে, সেইটো হৈ গৈছে ভাদ মাহ, অপশ্যন বি কাৰেক্ট। নেক্সট দ্য টুচু পূজা প্ৰাইমেৰিলি চেলিব্ৰেট বাই দ্য টি ট্ৰাইবছ, গতিকে টুচু পূজাটো টি ট্ৰাইবছে পালন কৰে, আৰু এই টুচু পূজাটো কোনটো অসমীয়া মাহত পালন কৰা হয় বুলি কৈছে, সেইটো হ'ব পুহ মাহত পালন কৰা হয়, ঠিক আছে। গতিকে পুহ মাহটো নাই যদিও মান্থ অফ পুহ এণ্ড মাঘ ওচৰত এই টুচু পূজা পালন কৰা হয়, তাত টুচু দেৱীক আৰাধনা কৰা হয়। হুইচ অফ দ্য ফলোইং মেৰেজ ৰিলেটেড চেৰিমনিজ ইজ হেল্ড দ্য থাৰ্ড ডে অফ দ্য মান্থছ ফ্ৰম দ্য মান্থছ অফ দ্য গ্ৰুমছ হাউচ, গতিকে বিয়া হোৱাৰ অসমীয়া সমাজ কালচাৰত বিয়া হোৱাৰ 3 দিনৰ দিনা দৰা ঘৰত কোনটো উৎসৱ পালন কৰা হয়, সেইটো হৈছে খুবা খুবি। তাৰপিছত কনচিডাৰ দ্য ফলোইং পেয়াৰ্ছ এণ্ড স্পেচিফিক ট্ৰাইবছ ইন দ্য ফেষ্টিভেলছ হুইচ আৰ কাৰেক্টলি মেটচ, গতিকে কাৰেক্টলি মেটচ কোনটা হৈছে, সোণোৱাল কছাৰীয়ে হচালি বিহু পালন কৰে, ডেট ইজ কাৰেক্ট। দেউৰীসকলে চু পূজা কৰে, ডেট ইজ কাৰেক্ট। তাৰপিছত ডিমাচাসকলে বৈশাগু নকৰে, ডিমাচাসকলে কি কৰে, বুচু, বৈশাগু কোনে কৰে, বড়োসকলে, ঠিক আছে, গতিকে অপশ্যন 1 and 2 অনলি কাৰেক্ট। তাৰপিছত ইন দ্য কনটেক্স অফ দ্য আছামিজ বাৰ্থ চেৰিমনি অন্নপ্ৰসন্ন ইজ ট্ৰেডিশ্যনেলি হেল্ড ডিউৰিং হুইচ মান্থ অফ দ্য বেবী, গতিকে যেতিয়া বেবীটোৰ 5 মাহ 7 মাহ নহ'লে 9 মাহ হয়, সেই সময়ছোৱাত অন্নপ্ৰসন্ন পালন কৰা হয়, মানে প্ৰথমবাৰ ভাত মুখত দিয়া হয়। তাৰপিছত হুইচ ট্ৰাইবেল কমিউনিটি ইন আছাম ক্লিয়াৰলি ডিফাইন গুট্ৰছ ফৰ মেৰিজ এণ্ড পাৰ্মিটছ উইদাউট দি মেৰিজ উইদাউট বাট ৰেষ্ট্ৰিক্ট ট্ৰাইবাৰ্ছ, গতিকে ডেইলি সকলৰ মাজত তেওঁলোকে গোত্ৰ চাই বিয়া পাতে, আৰু ডিভৰ্চ আচলতে সমাজত নাই, আৰু কিন্তু উইদাউট ৰিমেৰিজ বিধৱা পুনৰ্বিবাহ আছে দেউৰীসকলৰ মাজত। 25 নম্বৰ কুৱেশ্যন হৈ গৈছে ফেষ্টিভেল অফ 100 ড্ৰামছ, যোনটো 100 ড্ৰামছ ফেষ্টিভেল কোৱা হয়, সেইটো তলৰ কোনটো
উৎসৱক কোৱা হয় বুলি কৈছে, ঠিক আছে। চেলিব্ৰেট ইন অটম টু অনৰ ছান গড, গতিকে ছান গডক পুজিবলৈ এই ফেষ্টিভেল অফ 100 ড্ৰাম কৰা হয়। আৰু ইয়াৰ আৰু এটা নাম হৈছে কি, ৱাংগালা ফেষ্টিভেল, ৱাংগালা ফেষ্টিভেল। পৰাগটো কোনে পালন কৰে, এইটো মিচিং। তাৰপিছত ৱাংচোৱাটো কোনে পালন কৰে, ৱাংচোৱাটো পালন কৰে তিৱা, তিৱাসকলে ৱাংচোৱা পালন কৰে। তাৰপিছত আৰু এটা পালন কৰে, সেইটো 5 বছৰ মূৰে মূৰে কৰে। এইটো কমেণ্ট কৰি জনাব কোনটো কৰে, অলপ আগত কৰি গৈছোঁ, ঠিক আছে। তাৰপিছত নেক্সটটো হৈ গ'ল কৰম পূজা পালন কৰে কোনে, টি ট্ৰাইবছসকল লোকসকলে। তাৰপিছত নেক্সটটো আমি চাওঁ যে শেষৰটো কুৱেশ্যন, যে হুইচ অফ দ্য ফলোয়িং ইজ কনক্লুডিং ডে অফ দ্য 7-day বহাগ বিহু চেলিব্ৰেশ্যন। গতিকে 7 দিনীয়া বহাগ বিহু চেলিব্ৰেশ্যনৰ শেষৰ দিনটো কি হয়, সেইটো হৈছে চেৰা বিহু। অপশ্যন নাম্বাৰ বি ইজ কাৰেক্ট। গতিকে এইখিনি আমি কৰিলোঁ, আৰু ইয়াৰ আনচাৰ কিন্তু তলত পাই যাব আপোনালোকে। তো ইয়াৰ আনচাৰটো যে অলপ যদি কুৱেশ্যন সুধিছিলোঁ, তাৰ আনচাৰটো হৈ গৈছে কি, খেলচোৱাটো মানে এভৰি 5 yearsত পালন কৰে তিৱা লোকসকলে, ঠিক আছে। ইন এভৰি 5 years। আৰু ৱাংচোৱাটো হৈ গ'ল তিৱাসকলৰ। গতিকে এইখিনি যদি আপোনালোকক PDF-খিনি লাগে, তেন্তে আমাৰ টেলিগ্ৰাম চেনেলৰ পৰা পাই যাব। আৰু এতিয়ালৈকে যদি আপোনালোকে আমাৰ এই কোৰ্চটো লোৱা নাই, আছাম কাৰেণ্ট এফেয়াৰ্ছ এই বুকখন লোৱা নাই 149 rupees দি কিনি, তেন্তে গৈ লগে, আপোনালোকলৈও ভাল হ'ব, আমাকো অলপ ছাপোৰ্ট কৰক। আৰু আহিছোঁ নেক্সট ভিডিঅ'লৈ, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। PDF লাগিলে আমাৰ টেলিগ্ৰামৰ পৰা লৈ লওক, নতুনকৈ খুলিছোঁ টেলিগ্ৰাম চেনেলটো, তাত গৈ কিনি আপোনালোকে এই যোনখিনি MCQ PDF-খিনি পাই যাব। আজিলৈ আহিছোঁ, ধন্যবাদ। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি এতিয়ালৈকে আছাম কাৰেণ্ট এফেয়াৰ্ছ এই বুকখন কিনা নাই, এতিয়া গৈ কিনি কিনক।